দুর্গা পূজার পূর্বে বিটিসিত নতুন সরকার হ'ব। বিটিসি নির্বাচনত সর্বাধিক আসন পাব বিজেপিয়ে। কোকৰাঝাৰত মুখ্যমন্ত্ৰীৰ ঘোষণা। কোনো দলৰ লগত শত্ৰুতা নকৰাকৈ শান্তিপূৰ্ণভাৱে বিটিআৰত ভেটি শক্তিশালী কৰাৰ লক্ষ্য বিজেপিৰ। বৰ কৌশলেৰে প্ৰতিখন জনসভাত এই কথাটোকে বাৰম্বাৰ দোহাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইষাৰ কথা দতমা পৰিষদীয় সমষ্টিত পুনৰ দোহাৰিলে মুখ্যমন্ত্ৰীয়ে। আমি বিটিআৰত আৰু এবাৰ অশান্তি নিবিচাৰো, আমি বিটিআৰত আৰু এবাৰ আন্দোলন নিবিচাৰো, আৰু সেইকাৰণে এই নিৰ্বাচনতো মই সকলোকে কৈছো যে আমি ইলেকশ্যন খেলিছো, কিন্তু আমি বিপিএফৰ এগেইনষ্টতো নাই, আমি ইউপিপিএলৰ এগেইনষ্টতো নাই। আমি কোনো মিটিঙতে প্ৰমোদ বড়োকো সমালোচনা নকৰো, কোনো মিটিঙতে আমি হাগ্ৰামা মহিলাৰীকো সমালোচনা নকৰো। বিটিআৰত কেতিয়াও যাতে অশান্তি নহয় তাৰ বাবে আমি বিটিআৰৰ স্থায়ী শান্তিৰ বাবে প্ৰগতি আৰু বিকাশৰ আমি সদায়ে নতুন নতুন আঁচনি আমি হাতত লৈছো। আজি বিজেপিয়ে হওক, বিপিএফে হওক, ইউপিপিএলে হওক, ৰাইজক নমস্কাৰ কৰি আজি ভোট খুজিব লাগে। আজি বিটিআৰত ৰাইজে ৰজা, এই কথা আজি বিটিআৰত পৰিগণিত হৈছে। মুখ্যমন্ত্ৰীৰ আত্মবিশ্বাস, বিটিসি নিৰ্বাচনত বিজেপিয়ে লাভ কৰিব সৰ্বাধিক আসন। মুখ্যমন্ত্ৰীৰ মতে বিটিআৰবাসীয়েহে বিচাৰিছে বিজেপি, ৰাইজে বিচৰা জনকহে দিব প্ৰাৰ্থিত্ব। কোকৰাঝাৰ জিলা ভাৰতীয় জনতা পাৰ্টি সকলো ৰাইজক লৈ আজি তেখেতসকলে বিটিআৰ ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সিদ্ধান্ত লৈছে। তেওঁলোকে আমাক কৈছে যে এইটো আমি সমষ্টিত খেলিম। অৰ্থাৎ যি সিদ্ধান্ত বিটিআৰৰ ৰাইজে লৈছে আমি তাৰ লগত আহি থিয় দিছো। বিটিআৰৰ ৰাইজে বিচৰা মতে আমি বিজেপি দলৰ কাৰ্যকৰ্তাসকল আগবাঢ়ি যাব বিচাৰিছো। আপোনালোকে যাক কেণ্ডিডেট বিচাৰে আমি তাকে কেণ্ডিডেট দিম, হ'ব? আপোনালোকে যাক বিচাৰে তাকে কেণ্ডিডেট দিম, হ'ব? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃঢ় বিশ্বাস, নিৰ্বাচন খেলা প্ৰতিটো সমষ্টিত বিজেপি জিকিব। এফালৰ পৰা সমষ্টিকেইটাৰ নামো কৈ গ'ল মুখ্যমন্ত্ৰী। ওদালগুৰিত গৈছিলো, মুদৈবাৰী, হৰিচিঙা, খালিংদুৱাৰ, তামোলপুৰলৈ আহিছিলো, দৰঙাজুলি, নাগৰিজুলি, শুক্লাই চেৰফাং, বাছকালৈ গৈছিলো, মথনগুৰি, মুছলপুৰ, চিৰাঙত গৈছিলো, চুবাইজাৰ, মানস চেৰপাং, থুৰিবাৰী। এই গোটেইকেইটা সমষ্টিতে মই যোৱা 4 দিন ঘূৰিছো, আৰু আপোনালোকক মই ক'ব পাৰো মোৰ অভিজ্ঞতাৰ পৰা এই গোটেইকেইটা সমষ্টিতে এবাৰ বিজেপি দল বিজয়ী হ'ব। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ মাৰাথন জনসভা অব্যাহত আছে বিটিআৰত। শুকুৰবাৰে খৈৰাবাৰী, ভেৰগাঁও, ননৈ, চেৰফাং পৰিষদীয় সমষ্টিত 3খনকৈ সভাত মুখ্যমন্ত্ৰীয়ে অংশ ল'ব। মুখ্যমন্ত্ৰীৰ পূৰ্বে ওদালগুৰিত বাহৰ পাতি আছেগৈ মন্ত্ৰী পীযুষ হাজৰিকা। অসম চৰকাৰ প্ৰত্যেকজন মন্ত্ৰীয়ে বিটিআৰক আপোনভাৱে চাই, ভাল দৃষ্টিৰে চাই আৰু কাম কৰিছে। গতিকে এই কামৰ কাৰণে নিশ্চয়কৈ আমাক ৰাইজে সহায় কৰিব। ভাল ভাৱেৰে অংশগ্ৰহণ কৰিম আৰু ভাল সংখ্যক চিটত আমি জয়লাভ কৰিম। পীযুষ হাজৰিকাৰ উপৰিও মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, অশোক সিংহলেও ইখনৰ পিছত সিখনকৈ কৰিছে জনসভা। গোৰেশ্বৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত বিজেপিত যোগদান কৰে সহস্ৰাধিক লোকে। ব্যুৰ ৰিপৰ্ট, DY365।